শুভম দাস এক বছর ধরে আমি এনাদের যতনে ভুগিয়েছো হসপিটালে আজমামা অ্যাডমিট ছিল, 1 বছরে ঘুরিয়েছে 8 অ্যাডমিট ছিল। আমার বাবা 1 বছর ধরে করেছে, যে ব্লাড ক্যান্সার হয়েছে, 1 বছর ধরে বিছানাত পড়ে আছে। তারপর ট্রিটমেন্ট করালো, বেঙ্গলোর করালো, তার 2 মাস, তার পিছত আপনার গুয়াহাটি করালো, যখন সুস্থ হয়েছে, সুস্থ হওয়ার পিছত মানে মাটি বাড়ি ছিল সব বিক্রি করিল। করার পিছত তার পিছত এতিয়া 2 মাস আগত আকৌ গুৱাহাটী লৈ গলো। লৈ যোৱাৰ পিছত আপোনাৰ ডক্টৰে ডাইৰেক্ট ক'লে যে বৰ্ণ ট্ৰান্সফাৰ কৰিব লাগিব, বৰ্ণ ট্ৰান্সফাৰ কৰিব লাগিব। তাৰপিছত মই কৈছো ছাৰ মোৰ কিমান টকা লাগিব? ডাইরেক্ট কৈছে মোৰ তোমাৰ 20 লাখ টকা লাগিব, কম নহ'ব। এই খৰচা আছে, বৰ্ণ ট্ৰান্সফাৰ বহুত। এতিয়া যদি গুৱাহাটী নহয় তেনেহ'লে বেংগলোৰ নাৰায়ণত পঠাব, এই আপোনাৰ টাটাত পঠিয়াই দিব। নাম কি? গুৱাহাটীৰ নাম শুভম দাস। বয়স 18 বছর। 17 বছরের বেমার হল, 18 বছর হল, 1 বছর হয়ে গেল বেমার। হ্যাঁ, পড়ে আছে, 2 হাল দিয়ে পড়ে আছিলে। চিকিৎসা চিকিৎসা মানে যিমান মাটি বাড়ি আছিলে সব বিক্রি কৰিলো। কৰাৰ পিছত আৰু ৰাইজে অকণমান হাত ধৰাইছে, মানে হাজাৰত এটা অকণমান ট্ৰিটমেণ্ট কৰিছিলো। এতিয়া আৰু মোৰ কৰিবলৈ আৰু একো নাই। এতিয়া মানে দিনত 1 কেজি চাউল আনি সেই পইচাটো মোৰ হাতত নাই। এতিয়া মোৰ মানে তেনেকৈ মানে লাগিছে যে মোৰ জীৱনটো চলে গুচি গলে ভাল আছিলে আৰু খবৰ ভৰি থাকে আমাক অনুৰোধ কৰিব ল'ৰাটো সুস্থ কৰি দিয়ক। আৰু মোৰ একো নালাগে, ইমান লাগে আৰু গোটেই ৰাতি তেতিয়া আৰু তাত বেমাৰ ওলাই গ'ল। আপোনাৰ কাণত দুফালে ব্লাড ওলাই আছে, ব্লাড ওলাই এতিয়া ব্লাড কমি গ'ল, মানে একেবাৰে অসুস্থ হৈ গ'ল আৰু পইচা লাগিব ভর্তি করাবো, না টকা ক'ত পাম কওক? টকা নাই এটা হাতত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।